আজি আমি বিশেষকৈ গোৱালপাৰা জিলাৰ বেতবাৰী আগিয়া কৃষ্ণাই অঞ্চলৰ কাষতে আহি আমি মনিৰুল ইছলামৰ ঘৰত উপস্থিত হৈছোঁ। এটি বাস্তৱ জীয়া চিত্ৰ আমি দেখুৱাব বিচাৰিছোঁ যে মানুহক কি ধৰণে অন্যায় কৰা হৈছে, মানুহৰ ওপৰত কি ধৰণে হাৰাশাস্তি হৈছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ নিৰ্দেশত এই যে মানুহখিনি যে উচ্ছেদৰ নামত যি ধৰণে এটা আতংকময় পৰিৱেশ গোৱালপাৰা জিলা প্ৰশাসনে তৈয়াৰ কৰিছে, তাৰ ফলত এজন জীৱন্তে মনিৰুল ইছলাম নামৰ এজন উদীয়মান যুৱক আজি আমাৰ পৰা নোহোৱা হৈ গৈছে। আৰু মই মাতৃগৰাকীৰ কাষত থিয় হৈ আছোঁ। এই মাতৃগৰাকী অসহায় অৱস্থাত আপুনি চাইছে, চকুলৰ টুকি আছে, এটাই মাত্ৰ সন্তান। কিছুদিন আগতে সেই মনিৰুলৰ স্ত্ৰীৰ মৃত্যু হৈছে, তেওঁৰ দুটা কণমানি শিশু আছে আৰু মাতৃগৰাকী আছে। আৰু এই উচ্ছেদৰ জাননী পাই আৰু বিশেষকৈ তেওঁলোকে যি ধৰণে মাইকিং কৰি এই অঞ্চলবিলাকত এটা আতংকময় পৰিৱেশ সৃষ্টি কৰিছে, সেই আতংকত আচলতে আমি ক'বলৈ ভাষা নাই যে এই মনিৰুলে এটা ঘৰ বিচাৰি গৈছিল ক'ৰবাত, যে ভাড়া পাওঁ নেকি 1-1.5 হাজাৰ টকাত। যেতিয়া তেওঁ ঘৰ ভাড়া বিচাৰি যোৱাৰ পিছত যেতিয়া দেখিলে যে 10,000 টকাৰ তলত ঘৰ নাই, তেওঁ ঘৰলৈ আহি মাতৃগৰাকী আৰু শিশু সন্তান দুটিক যে তেওঁ ক'তো ৰাখিব নোৱাৰিব, মুকলি আকাশৰ তলত থাকিব লাগিব, এইটো চিন্তা কৰি মাতৃ আৰু তেওঁৰ শিশু কণমানি সন্তান দুটিক বাহিৰত বহাই থৈ তেওঁ ঘৰৰ ভিতৰত গৈ নিজে চিপ জৰি লৈ আত্মহত্যা কৰিলে। এইটো এটা আত্মহত্যা হ'বই নোৱাৰে। এয়া আত্মহত্যা নহয়, এয়া অসম চৰকাৰ, বিজেপি চৰকাৰ আৰু জিলা প্ৰশাসনে যি আতংকময় এটা পৰিৱেশ সৃষ্টি কৰিছে, ইয়াৰ ফলত তেওঁ মানে হতাশগ্ৰস্ত হৈ আচলতে তেওঁ এনেকৈ মৃত্যুক আঁকোৱালি ল'লে। মই ভাবোঁ যে এইটো এটা হত্যাকাণ্ড। চৰকাৰখনে এই মনিৰুলক হত্যা কৰিছে। মই স্পষ্টকৈ কৈছোঁ যে চৰকাৰখনে মনিৰুলক হত্যা কৰিছে, আৰু এইটো এটা হত্যাকাৰী চৰকাৰ। মানুহক গুলিয়াই মাৰিব নোৱাৰে, কোৰ্টে ধৰে, ফেক এনকাউণ্টাৰ কৰিব নোৱাৰে, কোৰ্টে ধৰে। গতিকে এতিয়া বুলডোজাৰ জ্বলাই, যি সময়ত সুপ্ৰিম কোৰ্টে যধে মধে বুলডোজাৰ চলোৱাৰ পৰা নিষেধাজ্ঞা জাৰি কৰিছে, যধে মধে বুলডোজাৰ চলাব নোৱাৰিব, তেনে মুহূৰ্তত তেওঁলোকে বুলডোজাৰ চলাই এনেকুৱা মানুহক এই এনেকুৱা বৃদ্ধা মাতৃক পিতৃহাৰা কৰিছে। অসমবাসী ৰাইজে চাওক কিমান অসহায় অৱস্থাত এই মাতৃগৰাকী আছে, আৰু কেনেকুৱা অন্যায়, যে অন্যায়ৰ এটা সীমা থকা দৰকাৰ, সময়ত সীমা থাকে, কেনেকুৱা অত্যাচাৰৰ মানুহৰ এটা সীমা থাকে। হিটলাৰী কায়দাৰে, একদম হুবহু হিটলাৰী কায়দাৰে অসম চৰকাৰখনে এনেকুৱা ধৰণে মানুহবিলাকক অন্যায় কৰি আছে। আমি বাৰে বাৰে কৈছোঁ যে আলাপ আলোচনাৰ জৰিয়তে সমস্যাখিনিৰ সমাধান বিচৰা হওক। আজি ইয়াত কোৱা হৈছে গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশ মতে উচ্ছেদ কৰা হ'ব। মই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছোঁ, গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশ মতে গোৱালপাৰাত উচ্ছেদ হৈ আছেনে? ইয়াৰ স্থিতি স্পষ্ট মুখ্যমন্ত্ৰীয়ে কৰক যে গুৱাহাটী হাইকোৰ্টৰ 2022 চনৰ PIL মতে যদি উচ্ছেদ কৰা হৈছে, কেৱল মুছলমানসকলক কিয় কৰা হৈছে? টাৰ্গেট কিয় মুছলমান? আজি গোৱালপাৰা জিলাৰ RFৰ 25% কিয় উচ্ছেদ নহয়? গোৱালপাৰা জিলাৰ আজি ৰবাৰ বাগান, আজি তামোল বাগান, আজি চাহ বাগান বা আৰু অন্যান্য জেগাত কিয় উচ্ছেদ হোৱা নাই? ইয়াৰ জবাব মুখ্যমন্ত্ৰী অসমৰ ৰাইজক দিয়ক। কল্যাণকামী ৰাষ্ট্ৰৰ, মংগলকামী ৰাষ্ট্ৰ এখনত, এখন ৰাজ্যত মানুহক এনেকুৱা ধৰণে যাযাবৰী জীৱন যাপন কটাবৰ কাৰণে বাহিৰত মুকলি আকাশৰ তলত বুলডোজাৰ চলাই ৰাতাৰাতি মানুহক বেঘৰ কৰে নেকি? ইয়াৰ জবাব মুখ্যমন্ত্ৰী দিব লাগিব। আৰু এয়া কৰি আছে কেৱল মাত্ৰ এইসকল মানুহ ধৰ্মীয় সংখ্যালঘু আৰু দৰিদ্ৰ, এইসকল ভূমিহীন মানুহ। আমি কোৱা নাই চৰকাৰী ভূমি ল'ব নোৱাৰিব, চৰকাৰী ভূমি লওক, কিন্তু এইসকল ভূমিহীন মানুহক ভূমি প্ৰদান কৰি তেওঁলোকক থকাৰ ব্যৱস্থা কৰি দি, তেওঁলোকক অন্য বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা কৰি দি চৰকাৰে বাকী কামখিনি আগুৱাই লৈ যাওক। তাতে তেনেহ'লে এনেকুৱা ধৰণে মাতৃ আৰু পিতৃহাৰা বা পুত্ৰহাৰা নহ'লেহেঁতেন। আজি চৰকাৰে যদি আলাপ আলোচনাৰ জৰিয়তে সমস্যাখিনিৰ সমাধান কৰিলেহেঁতেন, এই মানুহখিনিক ভূমি দিলেহেঁতেন, এই মানুহখিনি আজি ল'ৰা ছোৱালীক এটা থাকিবৰ কাৰণে ঘৰ দিব নোৱাৰি আজি তেওঁ মৃত্যুমুখত পৰিছে, তেওঁ আজি মৃত্যুক আঁকোৱালি লৈছে। গতিকে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক ঘটনা হ'ব পাৰে নেকি? ভাৰতবৰ্ষৰ ইতিহাসত কোনো ৰাজ্যৰ কোনো ৰাজনৈতিক প্ৰধানেই এনেকুৱা ধৰণৰ কাম কাজ নকৰে, যিটো অসম চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে কৰি আছে।
গতিকে আমি পুনৰবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো, হাইকোৰ্টৰ নিৰ্দেশত যদি উচ্ছেদ হৈছে বাকীবিলাক উচ্ছেদ কেতিয়া হ'ব এইটো মুখ্যমন্ত্ৰী স্পষ্ট কৰক। RFৰ 25% কেতিয়া উচ্ছেদ হ'ব এইটো স্থিতি স্পষ্ট কৰক। আৰু যদিবা ক'ৰবাত যদি চৰকাৰী ভূমি ল'ব লগা আছে আলোচনাৰ জৰিয়তে এনেকুৱা মাতৃয়ে যাতে পিতৃহাৰা হ'ব, পুত্ৰহাৰা হ'ব নালাগে, সেই কণ কণ ল'ৰা ছোৱালীয়ে যাতে পিতৃহাৰা হ'ব নালাগে, তেনেহ'লে এই মানুহখিনিৰ লগত আলোচনা কৰি তেওঁলোকৰ ভূমিৰ ব্যৱস্থা কৰি তেওঁলোকক সকলো ধৰণৰ সুবিধা দি তেওঁলোকৰ আপোনালোকৰ মাটি লাগে মাটি লৈ যাওক। আজি পুঁজিপতি গোষ্ঠীক মাটি দিবৰ কাৰণে, আজি আদানীক মাটি দিবৰ কাৰণে আজি অসমৰ বিভিন্ন প্ৰান্তত আজি এই মানুহখিনিক উঠাই দিয়া হৈছে। আজি আপুনি আদানীৰ প্ৰতি আপোনাৰ দৰদ আছে, আজি এই মানুহখিনি কি এইখন অসমৰ বাসিন্দা নহয় নেকি? এইখন অসমৰ বাসিন্দা নহয়, তেওঁলোক অসমৰ অসমীয়া নহয় নেকি? যে এওঁলোকৰ সংস্থাপনৰ চিন্তা আপোনাৰ নাই? অলপ মানৱতা আপোনাৰ নাই নেকি? চৰকাৰখনৰ তিল মানুহ হৃদয় আপোনালোকৰ নাই নেকি? যে মানুহখিনি কি অৱস্থাত কি পৰিৱেশত আছে? প্ৰতিজন মানুহ দৰিদ্ৰ, বলডুজাৰে ঘৰ ভাঙি দিয়াৰ লগে লগে তেওঁলোকৰ আৰু একো নাথাকে। আৰু যাব ক'ত এইসকল মানুহ? এইসকল মানুহ যাব ক'ত? গতিকে মই স্পষ্টভাৱে মুখ্যমন্ত্ৰীক আহ্বান জনাইছো, মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এনেকুৱা ধৰণৰ কৰ্মৰাজিবিলাক বন্ধ কৰক। পাপে চুব চৰকাৰখনক, নেদেখাজন আছে নিশ্চয়। এই বৃদ্ধাৰ চকু পানী, পুত্ৰহাৰাৰ চকু পানী, এটা পাল চকুৰ পানীৰ কিন্তু হিচাপ এদিনাখন কোনোবাই নললেও কিন্তু নেদেখাজন ল'ব। এইটো কিন্তু বিজেপি চৰকাৰে জনা উচিত। আপোনালোকৰ চৰকাৰখনৰ আপোনালোকৰ মানুহৰ সতী সন্ততি পিতৃ মাতৃৰ যদি এনেকুৱা অৱস্থা হয় আপোনালোকৰ কেনেকুৱা লাগিব? এইখিনি কথা অলপ অনুভৱ কৰক। এইসকল মানুহ, এওঁলোকে গৰু ছাগলী নহয়, এইসকল মানুহ হয়। আৰু এওঁলোকৰ অসমত জীয়াই থকাৰ অধিকাৰ আছে, এওঁলোকৰ সকলো ধৰণৰ অধিকাৰ দিছে সংবিধানে, আৰু সেই অধিকাৰখিনি কাঢ়ি লোৱাৰ অধিকাৰ আপোনাৰ নাই। গতিকে মই পুনৰবাৰ কৈছো, এনেকুৱা অবৰ্ণনীয় অমানৱীয় এই অত্যাচাৰবোৰ আপুনি বন্ধ কৰক। যদি ক'ৰবাত কিবা অসুবিধা হৈছে সেই অঞ্চলৰ ৰাইজৰ লগত আলাপ আলোচনা কৰি সমস্যাটোৰ সমাধান আমি বিচাৰিছো। আমি সেই সমস্যাটোৰ সমাধান এনেকে বিচাৰিছো যে আলোচনা হওক, মানুহখিনিক সংস্থাপিত হওক, মানুহখিনিক সকলো ধৰণৰ সুবিধা পাওক, তাৰপিছত আপোনালোকে তাত কেনেকৈ কি ধৰণে ভূমি লৈ থাকক, তাত কোনো মানুহ আপত্তি নকৰিব। কিন্তু এনেকুৱা ধৰণে আপুনি ক'ত পেলাই দি আছে মানুহবিলাকক? আপুনি মানুহবিলাকক ক'ত পেলাই দি আছে? আজি বিভিন্ন ঠাইত আজি ৰদে বৰষুণে, নলবাৰীত ৰদে বৰষুণে পৰি আছে, আজি হাজলা বিলত ৰদে বৰষুণে পৰি আছে। আপুনি পাইছে কি? অত্যাচাৰ কৰি পাইছে কি? যদি আপুনি মানসিক শান্তি পাই আছে যে সংখ্যালঘু ধৰ্মীয় সংখ্যালঘুসকলক অত্যাচাৰ কৰি মানসিক শান্তি লৈ আছে চৰকাৰখনে, আপোনাৰ চৰকাৰে যদি মানসিক শান্তি পাই আছে আৰু মানসিক শান্তিৰ কাৰণে যদি আপোনাৰ চৰকাৰখনে বা আপোনাৰ চৰকাৰখনক আগতেই আগতীয়াকৈ আৰু এটা চৰকাৰ আহিবৰ কাৰণে যদি আপুনি এনেকুৱা কাম কৰি আছে, তেনেহ'লে কিন্তু ইয়াৰ জবাব এদিনাখন আপুনি পাব। ইয়াৰ জবাব নিশ্চিতভাৱে এদিনাখন আপোনালোকে পাব। গতিকে মই স্পষ্টকৈ এইকাৰণে কৈছো যে এই ধৰণৰ বৃদ্ধা মানুহখিনিৰ লগত অন্যায় নকৰিব, এনেকুৱা দৰিদ্ৰ মানুহৰ লগত অন্যায় নকৰিব। যিখিনি হৈ গ'ল সেইখিনি মানুহক সংস্থাপন কৰক, আৰু যিখিনি কৰিব লগা আছে আপোনালোকৰ কৰিব নোটিছ দিছে সেইখিনিৰ লগত আলোচনা কৰি সমস্যাটোৰ সমাধানৰ ব্যৱস্থা মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰক। আৰু ইয়াৰ যোগ্য প্ৰত্যুত্তৰ মই ভাবো অসমৰ ৰাইজে এবাৰ ভাবক। ইয়াত ধৰ্মীয় দৃষ্টিকোণৰ কথা আহিব নোৱাৰে। অসমৰ শদিয়াৰ পৰা ধুবুৰী, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে মই সকলো ৰাইজক এই দৃশ্যটো এইকাৰণে দেখুৱাইছো যে কিমান অবৰ্ণনীয়ভাৱে অমানৱীয়ভাৱে অসম চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰীয়ে ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত অত্যাচাৰ কৰি আছে, সহ্যৰ বাহিৰত অত্যাচাৰ হৈ আছে। গতিকে এই অত্যাচাৰ যে কেৱল মাত্ৰ এওঁলোকে মুছলমান হোৱাৰ কাৰণে আপুনি অত্যাচাৰ কৰি আছে নেকি? কেৱল এইসকল মানুহে ভূমি দখল কৰি আছে নেকি? আৰু মানুহে ভূমি দখল কৰা নাই নেকি? ৰবৰ বাগান, চাহ বাগান গোৱালপাৰাত নাই নেকি? 11 কৰিডৰ আপুনি খালী কৰিলে নেকি? কেৱল মাত্ৰ নীতি, কেৱল আপোনাৰ হাইকোৰ্টৰ নিৰ্দেশ কেৱল সংখ্যালঘুৰ ওপৰত কিয়? আজি আদানীক সন্তুষ্ট কৰিবৰ কাৰণে, আজি বিজেপি চৰকাৰক সন্তুষ্ট কৰিবৰ কাৰণে, দিল্লীক সন্তুষ্ট কৰিবৰ কাৰণে এইসকল দৰিদ্ৰ মানুহৰ ওপৰত আপুনি যিটো বলডুজাৰ চলাই আছে, ইয়াৰ পৰিণাম কিন্তু চৰকাৰখনে এদিনা ভুগিব আৰু নেদেখাজনে ইয়াৰ বিচাৰ কৰিব। কেৱল মাত্ৰ চিত্ৰটো মই দেখালো। মই মনিৰুলৰ ঘৰত আহিছো, মনিৰুলৰ খবৰ লৈছো। আমি আমচুৱে মনিৰুলৰ পৰিয়ালৰ লগত সদায় আছে, সদায় থাকিব। এই পৰিয়ালৰ কণমানি শিশুটিৰ সকলো ধৰণৰ যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা কি হওক, তেওঁ যিহেতু পৃথিৱীত নাই, তেওঁৰ স্ত্ৰী যিহেতু নাই, কেৱল বৃদ্ধা মাতৃগৰাকী আছে আৰু কণমানি শিশুটি আছে। গতিকে তেওঁলোকক যিখিনি সহায় কৰিব লাগে আমচুৰ পৰিয়ালে সদায় তেওঁলোকক কৰিব। কাৰণ আমি মানৱীয় দৃষ্টিকোণেৰে আমি মানুহ হিচাপে এই মানুহখিনিৰ কাষত আমি সদায় থিয় হৈছো আৰু সদায় থিয় হ'ম। আৰু মই বিশেষকৈ গোৱালপাৰা জিলা প্ৰশাসন, অসম চৰকাৰক আহ্বান জনাইছো পুনৰবাৰ যে আপোনালোকে মানৱীয় দৃষ্টিৰে আপোনালোকে মানুহখিনিক এনেকুৱা ধৰণৰ আতংকময় পৰিৱেশ সৃষ্টি নকৰি
আলাপ আলোচনাৰ জৰিয়তে সমস্যাটোৰ সমাধান কৰাৰ কাৰণে আগবাঢ়ি যাওক। অন্যথা এদিনাখন এই ধৰণৰ অন্যায় অত্যাচাৰৰ জবাব কিন্তু অসম চৰকাৰ নিশ্চিতভাৱে পাব, আৰু এইটো নিশ্চিতভাৱে পাব, ৰাইজেতো দিবই, আৰু এই ধৰণৰ চকুৰ পানীৰ হিচাপো কিন্তু নেদেখাজনে কিন্তু ল'ব। পাপে চুব, পাপে চুব, মই স্পষ্টকৈ কৈছো, এই চৰকাৰখনক পাপে চুব, পাপে দগ্ধ কৰিব। এনেকুৱা কৰিব নাপায় মানুহৰ লগত। মুকলি আকাশৰ তলত থৈ দিছে, ল'ৰা ছোৱালী খাবলৈ নাই, স্কুল কলেজ আপোনালোকে কৈছে সংখ্যালঘুসকল ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে, আৰু সংখ্যালঘুৰ ওপৰত বলডুজাৰ চলাই দি স্কুল কলেজ ভাঙি দি ল'ৰা ছোৱালীক আপোনালোকে একেবাৰে শিক্ষাৰ পৰা বঞ্চিত কৰি দিছে। আপোনালোকে কেতিয়াবা কয় মানৱীয় দৃষ্টিৰে আমি চাম, সংস্থাপন দিম, সংস্থাপন দিম নহয়, সংস্থাপন দি মানৱীয় দৃষ্টি আগত ৰাখি কামখিনি আগবাঢ়ি কিয় নাযায়? আপোনালোকে আগতে বলডুজাৰ কিয় চলাই যায়? তাৰমানে আপোনালোকক দেখুৱাব লাগে নেকি? মানুহক মাৰি, মানুহক হত্যা কৰি, মানুহৰ অত্যাচাৰ কৰি আপোনালোকে কি আনন্দ ল'ব বিচাৰিছে, কি বুজাব বিচাৰিছে? আৰু এইটোৱে যদি মানুহক হত্যা কৰি, মানুহৰ বলডুজাৰ দি ঘৰ ভাঙি, মানুহৰ চকুৰ পানী মাটিত পেলাই যদি আপোনালোকে যদি আনন্দ ল'ব বিচাৰিছে, সেই আনন্দ কিন্তু চিৰস্থায়ী নহয়। এইটো আমি স্পষ্টভাৱে অসমৰ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰক আমি সকীয়াইছো আৰু বুজাই দিব বিচাৰিছো। মই পুনৰ এই পৰিয়ালটোক আমি সমবেদনা জনাইছো, আমি ৰাইজৰ লগতো আছো। আমি বিচাৰিছো ভূমিহীন, প্ৰতিজন ভূমিহীন মানুহে, ভূমিহীন ভাৰতীয় নাগৰিকে তেওঁলোকৰ ভূমি পাওক, তেওঁলোকৰ সংস্থাপিত হওক, আৰু তেওঁলোকৰ ল'ৰা ছোৱালী লৈ সুখে শান্তিৰে থাকক, এইটো আমছে বিচাৰিছে। আৰু চৰকাৰক আমি দাবী উত্থাপন কৰিছো, চৰকাৰেও মই অনুৰোধ কৰিছো চৰকাৰক যে আপোনালোকে আলাপ আলোচনাৰ জৰিয়তে এই মানুহখিনিক সংস্থাপনৰ দায়িত্ব লৈ এই মানুহখিনিক সকলো ধৰণৰ সুবিধাৰ ব্যৱস্থা কৰি দি আপোনালোকৰ কিবা কৰণীয় আছে বা ভূমিখিনি যদি লাগে তাৰ কাৰণে আপোনালোকে আগবাঢ়ক। তাৰ আগতীয়াকে এই মানুহখিনিক এটা সংস্থাপনৰ দায়িত্ব লওক চৰকাৰে, এই আহ্বান মই চৰকাৰৰ প্ৰতি ৰাখিছো। গতিকে মই আজি দুখেৰে আজি এই লাইভটো কৰিছো, বৰ দুখেৰে, দুখ মানে আজি ভাষা নাই আমাৰ। আৰু প্ৰতিজন হৃদয়বান ব্যক্তিয়ে হয়তো এই চিত্ৰটো যদি চায়, কোনো মানুহে হয়তো চকু পানী নোলাই থাকিব নোৱাৰিব। গতিকে এনেকুৱা এটা পৰিৱেশত আপোনালোকে ঘৰ চাওক, ঘৰৰ অৱস্থা নাই, এটা সৰু ছোৱালীৰ নিচিনা তেওঁলোকে তুলি মাক আৰু ল'ৰা ছোৱালী দুটা লৈ আছিলে। এনেকুৱা হাজাৰ হাজাৰ পৰিয়াল আছে যিসকল পৰিয়ালক নোটিছ দিয়া হৈছে। এই সকলো পৰিয়ালে একেবাৰে দৰিদ্ৰ, আৰু এই দৰিদ্ৰ পৰিয়ালৰ এই অনুনি বিননি শুনিব কোনে? শুনিব চৰকাৰখনে শুনিব লাগিব। চৰকাৰখনৰ দায়িত্বৰ কৰ্তব্য হৈছে সেইখন ৰাজ্যৰ প্ৰতিজন নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰা, সকলো অধিকাৰ সুৰক্ষিত কৰা। কিন্তু আজি সেইখিনিতো বাদেই, অধিকাৰ সুৰক্ষিত কৰা, নিৰাপত্তা সুৰক্ষিত কৰা, এইবিলাকতো বাদেই। বাকী কিন্তু এই চৰকাৰখনে মানুহখিনিক কেৱল মাত্ৰ বলডুজাৰ চলাই এনেকুৱা ধৰণে মানুহখিনিক হত্যা মৃত্যুৰ মুখলৈ যাবলৈ বাধ্য কৰাই আছে। মানুহখিনিক এনেকুৱা ধৰণে মুকলি আকাশৰ তলত তুলি মানে বৰ ৰ'দ বৰষুণত থাকিবৰ কাৰণে বাধ্য কৰাইছে। এইটো কিন্তু অসমৰ কাৰণে শুভ লক্ষণ নহয়। আৰু এইটো কাৰণে মানে মই ভাবোঁ যে এখন সুস্থ গণতান্ত্ৰিক ৰাজ্যখনত, গণতান্ত্ৰিক ব্যৱস্থাত মই ভাবোঁ যে এনেকুৱা কোনো ৰাজ্যতে নহয় যিটো অসমত হৈ আছে। আৰু ইয়াৰ জবাব নিশ্চিতভাৱে অসমৰ ৰাইজে, ভাৰতবৰ্ষৰ ৰাইজে নিশ্চিতভাৱে চৰকাৰখনক দিব, আৰু চৰকাৰখনে ইয়াৰ উত্তৰ পাব। আৰু নেদেখাজনেও কিন্তু, মই পুনৰ কৈছো, নেদেখাজনৰ বিচাৰো কিন্তু লাহে লাহে হয়, আৰু নেদেখাজনৰ বিচাৰো কিন্তু নিশ্চিতভাৱে এদিনাখন এই চৰকাৰৰ ওপৰত পৰিব। গতিকে মই পুনৰ কৈছো, এই পৰিয়ালটোক, এই মাতৃগৰাকীক পুত্ৰ হাৰা হৈছে, এওঁৰ কোনো নাই এতিয়া, দুটি নাতি নাতিনী আছে। কেৱল মাত্ৰ কিমান ভয়ানকভাৱে আজি তেওঁ মৃত্যুৰ মুখলৈ গতি কৰিছে। নোটিছ পাই মাইকিং কৰি পেলাই যিটো মানে এই অঞ্চলত যিটো এটা ভয় আৰু আতংক সৃষ্টি কৰিছে, সেই আতংকত তেওঁ নিজৰ সতী ল'ৰা ছোৱালী দুটাক, যিহেতু স্ত্ৰী নাই, এই মাক আৰু সেই ল'ৰা ছোৱালী দুটাক শান্তিৰে ৰাখিবৰ কাৰণে কাৰোবাৰ ঘৰত ঘৰ বিচাৰি গৈছিল, যে 500,000 টকাত এটা ঘৰ পোৱা যায় নেকি, যে মাক আৰু মোৰ ছোৱালী দুটা, ল'ৰা ছোৱালী দুটাক ৰাখিব পাৰো নেকি। কিন্তু যেতিয়াই দেখিছে 10,000 12,000 টকাৰ তলত কাৰো ঘৰ নাই, তেওঁ উভতি আহি মাক আৰু ল'ৰা ছোৱালী দুটাৰ মুখৰ পিনে চাব নোৱাৰিলে। তেওঁ অকলশৰীয়া, আমি শুনামতে অকলশৰীয়া হৈ হুক হুকাই কান্দিছে। হুক হুকাই কান্দি মাক আৰু ল'ৰা ছোৱালী দুটাক বাহিৰত বহাই থৈছে। বহাই থৈ তেওঁ নিজে এইখন পৃথিৱীৰ পৰা গুচি গৈছে। তেনেহ'লে চাওক মানুহ কিমান মানে আতংকত আৰু কিমান অসহায় হলে এজন মানুহ নিজৰ মাতৃ আৰু সন্তান দুটাক বাহিৰত বহাই নিজে ভিতৰত গৈ মৃত্যুৰ ৰাস্তাত গতি কৰিব পাৰে। কিমান ভয়ানকভাৱে তেওঁ আত্মহত্যা কৰিছে। আৰু এইটো আত্মহত্যা হ'বই নোৱাৰে, এইটো চৰকাৰী হত্যা, এইটো চৰকাৰী হত্যা। আৰু এই চৰকাৰী হত্যাৰ বিচাৰ আমাক লাগিব, আৰু বিচাৰ এদিন হ'বই।
গতিকে মই পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰীক কৈছোঁ যে এনেকুৱা ধৰণৰ অন্যায় বন্ধ কৰক, আলাপ আলোচনাৰ জৰিয়তে ভূমিহীন মানুহক ভূমি দি পেলাই বাকী কামখিনি আপুনি আগুৱাই লৈ যাওক, তাত সহযোগিতা সকলোৱে কৰিব, কিন্তু এই মানুহখিনিৰ লগত আৰু অন্যায় নকৰিব। বহুত হৈ গ'ল অন্যায়, আৰু অন্যায় নকৰিব বুলি মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। ধন্যবাদ।